আমরা তো কাইফুন্দাই মাঝে দরিয়া মানে লইয়া গেল কি জঙ্গল নিয়া তো প্রায় 13 দিন রাখি দিল। 13 দিন রাখার পরে আজকে তো ছাড়িলা, কিন্তু আমরা আসাম পুলিশ মণিপুর পুলিশ এই তো মায়া করি আমরা ছুটিয়ে আনলা, ওটা করলাম। আপনার আপনারা কিতা লইয়া গেছিলেন? আমরা সিমেন্ট লইয়া গেছিলাম, খালি করে আওয়ার সময় ধরছে কোন জায়গায় গেছিলেন? এই ঝান্ডু কোম্পানি। এটা খারা ধরছে, আপনারা কিছু বুঝছেন না এটা তো আমরা বুঝতে পারছি না, এটা মুখ বান্ধা আসিল আর অন্ধকার চিনাও যায় না তো। হাতিয়ার উতিয়ার আছিলেন? হাতিয়ার আসিল লোকে, কেমন আছে? কয়জন আছিল তখন? মানুষ তারা 5 জন আসিল। এমনি মাইর ধরে করছেন? না মারা যারা করছে না, মারা ওরা কিচ্ছু করছে না। আপনার নাম? আমার নাম রেজিল লস্কর, বাসা? বাসা মতিনগর, আমরাঘাট, কচুদ্রম থানা। যোৱা 6 তাৰিখে কাছাৰ জিলাৰ দুজন ব্যক্তি তেওঁলোকে দুখন ট্ৰাকত কিছু কনষ্ট্ৰাকশ্যনৰ সামগ্ৰী লৈ তেওঁলোকে মণিপুৰলৈ গৈছিলে আৰু মণিপুৰ জিলাৰ মণিপুৰৰ টামেংলাং জিলাৰ কাইফুণ্ডাই নামৰ এখন ঠাইৰ পৰা তেওঁলোকক কিছু দুষ্কৃতিকাৰী লোকে তেওঁলোকক অপহৰণ কৰি লৈ যোৱাৰ পাছত যেতিয়া আমাৰ বিষয়টো দৃষ্টিগোচৰ হয়, তেতিয়া মণিপুৰ পুলিচ, টামেংলাং জিলাৰ পুলিচ আৰু জিৰিবাম পুলিচ আৰু তাৰ লগতে অসম ৰাইফল আৰু অসম আৰক্ষী একেৰাহে আমি সেই এৰিয়াবিলাকত আমি অপাৰেশ্যন কৰোঁ, জইণ্টলি অপাৰেশ্যন কৰোঁ। আৰু জইণ্টলি অপাৰেশ্যন কৰাৰ ফলত আমি এই দুইজন ব্যক্তিক, এজনৰ নাম হ'ল ৰিয়াজ হক লস্কৰ, তেওঁৰ ঘৰ হ'ল কচুদৰম, কাছাৰ জিলা, আৰু দ্বিতীয়জন ব্যক্তি হ'ল নাছিৰুদ্দিন, তেওঁৰ ঘৰ নামদাইলঙত, ৰংমাইজানত, এই জিৰিঘাট থানাৰ অন্তৰ্গত। গতিকে তেওঁলোক দুইজন ব্যক্তিকে আজি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তেওঁলোকৰ পৰিয়ালৰ লোকো আহিছে, আছাম ৰাইফলৰ লোক আছে, মণিপুৰ আৰক্ষীৰ আমাৰ ইয়াৰ জিৰিবামৰ ইনচাৰ্জ SP মহোদয় আছে, আৰু আমি সকলোৱে তেওঁলোকক এটা জইণ্ট অপাৰেশ্যনৰ জৰিয়তে আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আজি তেওঁলোকৰ এতিয়া আমি স্বাস্থ্য পৰীক্ষাৰ পিছত আমি তেওঁলোক পৰিয়ালৰ সৈতে তেওঁলোকক আমি যাবলৈ দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।